আৰু সাহিত্য একাডেমীয়ে বঁটা যিবিলাক দিয়ে, আমাৰ 4টা বঁটা আছে। এই সৃষ্টিমূলক বঁটা, অনুবাদ বঁটা, মই তাকে আপোনাক শিশু বঁটা। বিচাৰিছিলোঁ সাহিত্য একাডেমী বৰ্ডৰ যিটো বিভাগটো সেই আপুনি এতিয়া কৈছে সেইটো অলপমান আৰু বহলাই কিনে অলপ কওকচোন। হয়, সাহিত্য একাডেমীৰ মই যেতিয়া মেম্বাৰ হ'লোঁ, সদস্য হ'লোঁ, যে আমাৰ 10জন মেম্বাৰৰ ভিতৰত এজন কনভেনৰ আহ্বায়ক হিচাপে মোক স্বীকৃতি দিছে। আৰু অসমীয়া সেইমতেও তেখেতসকলৰ আহ্বায়ক আছে আৰু 2জন কাউন্সিল মেম্বাৰ আছে, EB এক্সিকিউটিভ বৰ্ডৰ মিটিং মানে মেম্বাৰ। সাহিত্য একাডেমীত মই গৈ পেলাই এটা উপলব্ধি হৈছে যে ষ্টেণ্ডাৰ্ড অফ লিটাৰেচাৰ, ইণ্ডিয়ান লিটাৰেচাৰ, যে বড়োসকলে বড়ো সাহিত্য এতিয়া বিশ্ব দৰবাৰত নিয়াৰ কাৰণে আৰু অলপ বাকী আছে। গতিকে আমি যিটো ট্ৰেন্সলেশ্যন আৰু শিশু সাহিত্য ইয়াতে অলপ দুৰ্বল হৈছে। সৃষ্টিমূলকটো হৈছে, সৃষ্টিমূলকটো আছে আৰু অনুবাদো প্ৰায় হৈছে, কিন্তু মানে অনুবাদতো কম আছে আৰু শিশু সাহিত্যও আছে। আৰু এটা যুৱ বঁটা যি লিখে, যুৱসকলক 35 বছৰৰ তলত যে যুৱ বঁটা দিয়ে, এই যুৱ বঁটা মই দেখিছোঁ যুৱসকলে মানে য়ং জেনেৰেশ্যনে এটা লিখাৰ ধাউতিটো আগবাঢ়িছে। মানে এইটো এটা গুড চাইন, এটা ভাল মানে উদাহৰণ যে আজি সাহিত্য একাডেমীৰ 4টা পুৰস্কাৰৰ কাৰণে এতিয়া বহুতে মানে এটা কিতাপ প্ৰকাশ কৰে। আৰু তাৰ নিয়ম নীতিবিলাক মই বাৰে বাৰে কৈছোঁ। আগৰ মানুহবিলাকে কি কৰিছে নাজানো, কিন্তু ইউনেস্কোৰ যিটো নেকি ডিক্লাৰেশ্যন যে কিতাপটো 90 পেজৰ তলত হ'ব নালাগে, আৰু লগতে কেনেকৈ প্ৰচেছটো কেনেকৈ হয়, এইটো এটা গোপনীয় কথা যে কিতাপটো পাব্লিছাৰে পঠিয়াব লাগিব কেলকাতা অফিচ নহ'লে নিউ দিল্লী অফিচ। তাৰ পৰা তেওঁলোকে মানে কালেকশ্যন কৰি পেলাই কিতাপটো গ্ৰাউণ্ডত দিয়ে, গ্ৰাউণ্ডৰ পৰা ফেনেলত দিয়ে, আৰু ফেনেলে কিতাপটো মানদণ্ডটো চাই পেলাই জুৰিত দিয়ে, আৰু জুৰি ইজ দ্য ফাইনেল। জুৰি 3জনে সেই কিতাপটো কেনেকুৱা ধৰণৰ হ'ব চিনপচিছ লিখি পেলাই আমাক দিয়ে, আৰু আমি সাহিত্য একাডেমীৰ সচিবকে আদি কৰি 3জন জুৰি মেম্বাৰে আমি সেইটো চাওঁ, আৰু মই মেডিটৰ হিচাপে থাকোঁ। গতিকে তাত কোনো মানে বৈষম্যৰ কথা নাই। যোনে ষ্টেণ্ডাৰ্ড লিটাৰেচাৰ ক্ৰিয়েট কৰিছে তেওঁলোকে আমি বঁটাটো দিওঁ। কিন্তু এটা মোৰ ফিল হৈছে কি, যে কিতাপ লিখক আৰু কিতাপ গ্ৰন্থ ছপাওক, কিন্তু ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰক। ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগিব, আৰু লগতে যিটো কাভাৰ আৰু যিটো কণ্টেণ্টছ অফ ষ্টৰী, কণ্টেণ্টছ অফ পয়েট, কণ্টেণ্টছ অফ মানে ইয়াৰ কিতাপৰ কণ্টেণ্টছবিলাক অলপ ভাল হ'ব লাগে, আৰু এইটো ইণ্টাৰনেশ্যনেল হ'ব নালাগে, আৰু নেশ্যনেলিজম হ'ব লাগিব। আৰু এটা মানে মেছেজ দিব পাৰিব লাগে যে সমাজত মানে ধৰি লওক এটা সাধুকথা লিখিছে, সমাজত মানে এনেকুৱা বিৰাজমান, বা উপন্যাস লিখিছে, তাত শ্লেং লেংগুৱেজ কিছুমান থাকিব নালাগে। তাতে শ্লেং লেংগুৱেজ মানে ডাইৰেক্টলি ইনডাইৰেক্টলি মানে কিছুমান সেই থাকিব নালাগে, এনেকুৱা ধৰণৰ কিতাপবিলাক চিলেক্ট কৰা হয়। আৰু সাহিত্য একাডেমীত মই গৈ পেলাই এটা মোৰ উপলব্ধি হৈছে কি, সঁচাকৈ সাহিত্য একাডেমী এটা হায়েষ্ট লিটাৰেৰী ফৰাম। হায়েষ্ট লিটাৰেৰী ফৰামত মানে আমাৰ মানুহবিলাকে ৰিপ্ৰেজেণ্ট কৰি পেলাই, আৰু সাহিত্য একাডেমীয়ে বিভিন্ন ধৰণৰ চেমিনাৰ, ৱৰ্কশ্বপ। এইটো ক'ব পৰা যায় নেকি যে ভাৰতীয় সংবিধানত 8ম অনুসূচীত বড়ো ভাষাটো সোমোৱাৰ পিছত সাহিত্য একাডেমী বৰ্ডটো হোৱাৰ পিছত জাতিটোৱে বহুত মানে এটা আগবাঢ়ি যোৱাত মানে কিবা হৈছে আৰু নহয়, সেইটো হয়, এইটো স্বীকৃতি পাইছে। কাৰণ ইংলিছ আৰু হিন্দীটো বাদ দি 22টা লেংগুৱেজ, ভাৰতবৰ্ষৰ 22টা লেংগুৱেজটো স্বীকৃতিপ্ৰাপ্ত।